আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই মমতা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ 85% ৰাহি হ'ব আপোনাৰ বিদ্যুৎৰ বিল এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল চামাহক ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু পেনেলখন লগাই থলে মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে এই আঁচনিখন অৰ্থ হ'ল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰো 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাও আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰো আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা কৰ পৰা দিব সেই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজসাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে দিনতে ফেন চলাই দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয় অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায় সৰ্বমুঠ তেওঁলোকে হিচাপ কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যেহেতু 20,000 টকা লগালে আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব সেই কাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজে উৎপাদন কৰিম আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে সূৰ্য যেহেতু সকলোকে সমানে পোহৰ দিয়ে সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব সেইবাবে মই যিসকলে পাৰে উল্লেখ কৰা ধৰণে যে 3 কিলোৱাট যদি আমি সৌৰ শক্তিৰ পেনেল লগাও 1.5 লাখ টকা আমাৰ খৰচ হ'ব 1,30,000
1,30,000 টকা আমাক চৰকাৰে দিব ঠিক তেনেদৰে 1 কিলোৱাট আৰু 2 কিলোৱাটো আমি স্থাপন কৰিব পাৰো আৰু সেই ধৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সাবসিডি দি গৈ থাকিব যাতে আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে নিজে একোটা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু পেনেলখন লগাই থলে একো কৰিব নালাগে এবাৰ পেনেলখন লগালে ধুনিয়াকৈ লাগি থাকে মাত্ৰ মাজে মাজে বেটাৰীটো চেক কৰিব লাগে তাৰ বাদে বিশেষ ইয়াত কোনো জটিলতা নাই আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰো মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনা নামৰ এখন আঁচনি আৰম্ভ কৰিছে এই আঁচনিখন অৰ্থ হল যে এটা পৰিয়ালে নিজৰ ঘৰত 3 কিলোৱাটলৈকে সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰিব পাৰে অৰ্থাৎ সৌৰ শক্তিৰ পেনেল বোৰ্ড আমি লগাব পাৰো 3 কিলোৱাট যদি সৌৰ শক্তিৰ পেনেল আমি লগাও আমাৰ ঘৰত খৰচ আহিব 1.5 লাখ টকা অৰ্থাৎ 1.5 লাখ টকা যদি আমি খৰচ কৰো আমি 3 কিলোৱাট সৌৰ শক্তি আহৰণ কৰিব পাৰিম কিন্তু সাধাৰণ মানুহে 1.5 লাখ টকা কৰ পৰা দিব সেই কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লগ লাগি 1.5 লাখ টকাৰ 1,30,000 টকা আমি চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে পৰিয়ালটোক আমি তুলি দিম অৰ্থাৎ মাত্ৰ 20,000 টকাহে পৰিয়ালটোৱে খৰচ কৰিব লাগিব আৰু 1,30,000 টকা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিব আমাৰ অসমত 170 ঘৰ পৰিয়ালে ইতিমধ্যে আমাৰ আঁচনিৰ জৰিয়তে এই পেনেল স্থাপন কৰিছে আৰু 2 লাখ ৰাইজে 2 লাখ ব্যক্তিয়ে এই পেনেল স্থাপন কৰাৰ বাবে আমাক আবেদন কৰিছে অৰ্থাৎ আমি যেতিয়া 2 এদিনতে মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স এখন কৰিও সেই পৰিয়ালসকলক মই মাতি তেওঁলোকৰ হতুৱাই তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰাম তেওঁলোকে আমাক জনোৱা মতে সৌৰ শক্তিৰ পেনেল লগোৱাৰ পিছত দিনতে কাপোৰ ধুৱে দিনতে ফেন চলাই দিনৰ ভাগত তেওঁলোকৰ বিদ্যুতৰ মিটাৰত এটকাও বিল নহয় অকল ৰাতি তেওঁলোকৰ বিল হয় যেতিয়া সৌৰ শক্তি বা সূৰ্য অস্ত যায় সৰ্বমুঠ তেওঁলোকে হিসাব কৰি দেখিছে যে আগতে যদি 100 টকা ইলেক্ট্ৰিচিটি বোৰ্ডক দিছিলে এতিয়া তেওঁলোকে মাত্ৰ 15 টকা দিব লাগে অৰ্থাৎ 85% ইলেক্ট্ৰিচিটিৰ খৰচ তেওঁলোকে পেনেল লগোৱাৰ পিছত দিবলগীয়া হোৱা নাই সেইবাবে মই নামৰূপ বা নাহৰকটীয়া বা আমাৰ ডিব্ৰুগড় জিলাৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যেহেতু 20,000 টকা লগালে আমাৰ ইলেক্ট্ৰিচিটি খৰচ বা ইলেক্ট্ৰিচিটি বোৰ্ডক আমি বিল এক প্ৰকাৰ দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যাব সেই কাৰণে আমি এই আঁচনিটোৰ যিমান পাৰি সিমান আমি সুবিধা ল'ব লাগে নিজৰ ঘৰত যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি আমি নিজে উৎপাদন কৰিম আমি বোৰ্ডৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজে যদি আমাৰ পৰা ইলেক্ট্ৰিচিটি নিকিনে আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনাৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব আজি আমি ৰাইজক 6 টকা প্ৰতি ইউনিটত ইলেক্ট্ৰিচিটি দিওঁ আৰু মহাৰাষ্ট্ৰ তামিলনাডু আদি ৰাজ্যৰ পৰা আমি 10 টকাত ইলেক্ট্ৰিচিটি কিনিব লাগে সূৰ্য যেহেতু সকলোকে সমানে পোহৰ দিয়ে সূৰ্যৰ পৰা যদি আমি সৌৰ শক্তি উৎপাদন কৰিব পাৰো আমিও বাহিৰৰ পৰা ইলেক্ট্ৰিচিটি কিনিব নালাগে আৰু ৰাইজেও ইলেক্ট্ৰিচিটি বোৰ্ডক টকা দিয়াৰ প্ৰয়োজনীয়তাটো নোহোৱা হৈ পৰিব সেইবাবে
মই যিসকলে পাৰে উল্লেখ কৰা ধৰণে যে 3 কিলোৱাট যদি আমি সৌৰ শক্তিৰ পেনেল লগাওঁ 1.5 লাখ টকা আমাৰ খৰচ হ'ব 1,30,000 টকা আমাক চৰকাৰে দিব ঠিক তেনেদৰে 1 কিলোৱাট আৰু 2 কিলোৱাটো আমি স্থাপন কৰিব পাৰোঁ আৰু সেই ধৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সাবসিডি দি গৈ থাকিব যাতে আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে নিজেই একোটা ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পৰা ক্ষুদ্ৰ উদ্যোগলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু পেনেলখন লগাই থলে একো কৰিব নালাগে এবাৰ পেনেলখন লগালে ধুনীয়াকৈ লাগি থাকে মাত্ৰ মাজে মাজে বেটাৰীটো চেক কৰিব লাগে তাৰ বাদে বিশেষ ইয়াত কোনো জটিলতা নাই আৰু বিনা জটিলতা আমি কামবোৰ কৰিব পাৰোঁ